এতিয়া আমি গৈ আছো বৃন্দাবন সজাবৰ কাৰণে গছৰ ডাল আনিবলৈ। বলো অঘা খুৰ আছে আৰু এইফালে বকা খুৰ আছে, এইফালে মেকআপ চলি আছে। নতুন নহয় সৰি মোক উঠাবি মোক মানুহ এয়া আমাৰ চানো আৰু মুষ্টি ওলাইছিল লোকটোৱেৰো। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিন হৈ গ'ল ভিডিঅ' দিয়া নাই, গম পাইছোঁ ট্ৰেণ্ডিং হৈছে বাৰু, কিন্তু আজি ভাবিলোঁ ৰাসৰ ভিডিঅ' এটা লৈ আহোঁ বুলি। আমাৰ ইয়াত দুদিনীয়াকৈ ৰাস পাতিছে 15 তাৰিখ আৰু 16 তাৰিখ। আৰু 16 তাৰিখৰ দিনাখন মানে বিশেষকৈ মানে যিহেতু আমাৰ এঙাৰখোৱাত মহিলা সমিতিয়ে ৰাস পাতিছে আৰু মহিলা মানে অল টোটেল মহিলা অকলে আপোনালোকৰ ধৰক বিষ্ণুজন, ব্ৰহ্মাজন আৰু শিৱজনৰ বাহিৰে গোটেই যিমান মানে পাঠ কৰিব, যিমান যিটো ৰোল আছে চব মহিলাই কৰিব। কংস চংস যি হৈ গ'ল মুঠতে চব মহিলা। আপোনালোকে নিশ্চয় চাবলৈ আহিব আশা কৰিছোঁ 16 তাৰিখৰ দিনা। এইফালে আমাৰ বিবলে এইবিলাক ছেটিংছৰ কামবিলাক কৰি আছে, স্কিনবিলাক নমোৱা মেলা ফ্ৰী হৈ আছে নে চাইছে। মানে ৰাসৰ দিনা মানে প্ৰব্লেম দিলে নহ'ব ন, পূৰা ফ্ৰী হ'ব লাগিব। এবাৰ উঠা সোমাই দে। এয়া বিৰাট ধুনীয়াকৈ বনাইছে দেই, ক'ৰবাত দৰকাৰ হ'লে ল'ৰাটো লৈ যাব পাৰে। এতিয়া আমি গৈ আছো বৃন্দাবন সজাবৰ কাৰণে গছৰ ডাল আনিবলৈ। বলো এইফালে এতিয়া বৃন্দাবনৰ কাৰণে গছ কাটি থকা হৈছে। এইফালে মানে বৰ্তাই আহি আগতে এই গছখিনি কাটি আছে, এয়া গছৰ ডাল পৰি আছে দেখিব পাইছে, আৰু সেইফালে ওপৰৰ পৰা কাটি আছে। এতিয়া মানে ল'ৰা কেইটামান লৈ আহিব কৈছিলে, কিন্তু সংঘত এতিয়া মানুহ নাই, চবেই ৰাতিপুৱাৰ পৰা কাম কৰি মানে ঘৰলৈ গ'লগৈ। সেইকাৰণে এতিয়া আমি আহিছিলোঁ মানে সংঘলৈ, তাকে আকৌ এইডাল নি পিনি থৈ আহোঁগৈ, যে বৃন্দাবনখিনি সজাব লাগিব। অলপ সেয়া কাটি আছে, যাওক। গাইছ এতিয়া এই জংঘলৰ মাজে মাজে গছৰ ডাল কাটি আনি আছো, মানে কটা নাই, মানে কাটি দিছে, কঢ়িয়াই আছো। এতিয়া এইফালে এপাক ঘূৰি আকৌ সেই তালৈকে যাব লাগিব। চাওক এইফালে সংঘটো ইয়াত তালৈকে নিব লাগিব। এতিয়া ইফালে এপাক ঘূৰি যাব লাগিব দৰঙখন ইপাৰে দি। বলক গাইছ লেটছ গো। ৰাখ আমি আহি গ'লো এতিয়া মানে সংঘ পিছফালে বুলি ক'ব লাগিব, যিহেতু ইয়াতে গোটেই মেকআপ চেকআপখিনি কৰা হ'ব। আৰু ইয়াতে এইফালে অঘা খুৰ আছে আৰু এইফালে বকা খুৰ আছে দেখিব পাইছে, আৰু এইবিলাক পেটাত মা ড্ৰেছ চেছবিলাক থৈ দিয়া মেলা আছে, কালাৰ কৰি থৈছে নেকি চাগে, শুকাবলৈ থৈ দিয়া আছে। আৰু অকণমান পাছৰ পৰা ইয়াতে মেকআপ চেকআপ পৰা ষ্টাৰ্ট হৈ যাব। আমি এতিয়া ঘৰলৈ যাওঁগৈ বৈ। ৰাস এনেই বেনাৰত লিখা মতে 7:45 পৰা আছে, এনেই আপোনালোকৰ ধৰক 8:30মান বজাৰ পৰা ৰাস ষ্টাৰ্ট হৈ যাব, হয় ন? 8:30মান বজাৰ পৰা মানে ৰাস হৈ যাব কনফাৰ্ম। আৰু এতিয়া চাউণ্ডৰ মানুহখিনি আহিছে, চাউণ্ডটো কানেকশ্যনটো কৰি আছে, আৰু চাউণ্ড মানে মিলাওঁতে অকণমান টাইম লাগিব ন, সেইখিনি মানে অকণমান সোনকালৰ পৰা কৰিছে, তথাপি দেৰি হৈছে বুলি ক'ব পাৰি। মানে আগবেলাৰ পৰা লাগি যোৱাহেঁতেন মানে ইমান দেৰিলৈকে মানে চাউণ্ড হৈ গ'লহেঁতেন, গান চান বজাই মেলি থাকিব পৰা গ'লহেঁতেন, কিন্তু এতিয়া অহা পৰা অকণমান দেৰি হোৱাৰ কাৰণে এতিয়াৰ পৰা ষ্টাৰ্টিংটো কৰিছে। আৰু হৈ যাব ৰাসলৈ মিনিমাম কৰি মেলি 350-400মান চকী আছে। এতিয়া মানে ৰাসত যিহেতু ভাও আছে, সেইকাৰণে মানে দাইতডাল কাটিলোঁ প্ৰথমতে, এতিয়া মুচডাল কাটিব আছে, মুচডাল কাটিলোঁ। তোৰ কিবা কাটি দিব লাগে নি? হা তোৰ কিবা কাটি দিওঁ নি মাইনা? হা মাইনা? এতিয়া সংঘলৈ গৈ আছোঁ, যিহেতু অকণমান পাছৰ পৰা ষ্টাৰ্ট হ'ব ৰাস। আমাৰ পাৰ্থই মানে একদম বহুত একদম চিক্ৰেট এটা কেৰেক্টাৰ লৈছে, সেই কেৰেক্টাৰটো আপোনালোকক একদম যেতিয়া ওলাব তেতিয়াহে দেখাম, হয় নহয়? বেগ চেগ লৈ আহিছে সাজু, তাকে এতিয়া যাওঁ। আৰু পাৰ্থৰ মানে একদম কেৰেক্টাৰটো অকণমান লুকটোৱে মানে এটা চেঞ্জ হৈ যাব, মানে ওপৰৰ পৰা তললৈকে বেলেগ ধৰণৰ হৈ যাব। ইয়াৰ দৃশ্যটো ক'ত আছে সেইটো কৈ দিম, অকণমান হিং এটা দি দিছোঁ আপোনালোকক। কংসালয়ত আছে, কংসালয় কি হ'ব পাৰে ই বা কংসটোৱে নেকি বাৰু, ঠিক নাই আকৌ কংস। এতিয়া এইফালে আপোনালোকক মেকআপ কৰা এইফালে দেখাবলৈ গৈছো। কেনেকুৱা ভাল ই বলবদ্ধ হয় ন, গৰখীয়া। এইফালে মেকআপ চলি আছে আমাৰ কালিদাস সেনাপতি এতিয়াই কৰিলে দেই। আৰু কাকা চলিছে কংস, ভালহে সোনকালে হৈ যাব লাগে। তহঁতি 5 মিনিটৰ কামহে কৰিব হ'ব। আমাৰ এইফালে ৰিবুদাই পুৰা কেমেৰামেন দেখিব পাইছে, পুৰা ভিডিঅ' শ্বুট। এইজন মেইন মানুহ DSLR লৈ একদম গোটেই ৰাগ এভৰিথিং হ'ব ন, প্ৰথমৰ পৰা লাষ্টলৈকে।
নাজানো আহিয়ে জানিব বহুতে ফোনতে বোলে নিদো ডাইলগটো এনেকে মাৰিব লাগিব এডাল লৈ এইটো নহয় এইটো বহুতে পোৱা গেটাপত আহি পিনি এইটো ষ্টাইলত এনেকে হেৰি এটা ঠাণ্ডা এখন দিব লাগিব মজা লাগিব নতুন নহয় সরি মোক উঠাবি মোক মানুহ এনেকে কৰিব লাগিব আকৌ আৰম্ভ আধাখনীয়াকে মেকআপ এইটো গুচি গ'ল ইয়াত তাই আধা বনাই কি হ'ব এনেকে ওলাবি নে কি আজি এফালে মেকআপ কৰি মেলি ৰেডি এফালে অখা হয় ন অখা ৰেডি এফালে বকা বকা তুমি ৰদ কেতিয়া দিয়া এইটো অখা এইটো পকা ওলাই ৰেডি বাদ দে এই আমাৰ সেনাপতি দেই আৰু এইফালে কম থ আমাৰ স্থানৰ মুষ্টি ওলাইছিল লোকটোৱেৰো
এইফালে পুতনা কৰি এতিয়া মুখ ধুই আছে।